নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। ফ'কাছ ভিজন নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে অসমৰ ভিন্ন প্ৰান্তৰ ৰাস মহোৎসৱসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মই আজি আহি উপস্থিত হৈছোঁ কামৰূপ গ্ৰাম্য জিলাৰ পানীটেমাত আৰু এই ৬২ সংখ্যক পানীটেমাৰ ৰাস মহোৎসৱত আহি উপস্থিত হৈছোঁ আৰু ইয়াতে কেনেধৰণৰ ৰাসৰ পৰিৱেশ সমগ্ৰ পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আমি ভিতৰলৈ আগবাঢ়ি যাম। সমগ্ৰ অসম তথা ৰাজ্যজুৰি তথা দেশ বিদেশজুৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিহেতু হাৰ্টথ্ৰব অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনুপস্থিতিৰ পাছত বা দীপক শৰ্মাৰ অনুপস্থিতিৰ পাছত সৈয়দ ছাদুল্লাৰ অনুপস্থিতিৰ পাছত আজি নাগাৰা নামৰ বিশিষ্ট পাঠক ৰামচৰণ ভৰালীৰ পৰলোক প্ৰাপ্তিৰ সময়ছোৱাত অৱশ্যে সেমেকা পৰিৱেশ দেখা পোৱা গৈছে। তাৰ ভিতৰতো যি গ্ৰাম্য অঞ্চলৰ লোকসকল আহিছে, লোকসকল আহি পেলাই ক্ৰমান্বয়ে ৰাস চাবলৈ আহিছে, তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আনবাৰতকৈ এইবাৰ বিভিন্ন ক্ষেত্ৰত যিহেতু দৰ্শকসকল বা উপভোগ কৰিব অহা যি দৰ্শনাৰ্থীসকল আছে বহু সংখ্যক কম দেখা গৈছে। কাৰণ আনবাৰ ধান চহোৱাৰ সময় ধান কটাৰ পাছতে যিহেতু চহা ৰাইজে এনেদৰে কিছু আৰ্থিক যি আয় হয় এই ধানৰ পৰা শস্যৰ পৰা, তাৰপিছত যিহেতু মানুহবোৰৰ দৰমহা হয়, গতিকে এইবাৰ কিছু তেনেকুৱা আৰ্থিক ক্ষেত্ৰতো লোকৰ সমাগম কম নেকি বা হিয়াৰ আমঠু জুবিন গাৰ্গকে ধৰি সৈয়দ ছাদুল্লাকে ধৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বাঁহীবাদক দীপক শৰ্মাৰ পৰলোক প্ৰাপ্তি, ৰামচৰণ ভৰালীৰ পৰলোক প্ৰাপ্তিৰ বাবেও এনেদৰে কিছু সেমেকা নেকি? আহক ক্ৰমান্বয়ে ভিতৰলৈ আগবাঢ়ি যাওঁ আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোকে চাইছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট। প্ৰতিটো প্ৰান্ততে ঈশ্বৰ পুত্ৰ তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাবে এনেদৰে সৃষ্টি হৈছে মায়াবিনী গীতটোক প্ৰাৰ্থনাৰ ৰূপত। আৰু এই যি ৬২ সংখ্যক পানীটেমা আঞ্চলিক ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱকো এনেদৰে লোকসকলে জুবিন গাৰ্গলৈ জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি। লগতে আমাৰ সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনোৱা হয়। বুৰ্কা পানীটেমাৰ ৬২ সংখ্যক ৰাস উপলক্ষে আপোনালোকৰ যি এই পৰিৱেশ দেখিলোঁ সঁচাকৈ ভাল লাগিছে। আৰু এইবাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনুপস্থিতি, দীপক শৰ্মাৰ পৰলোক প্ৰাপ্তি, আজি ৰামচৰণ ভৰালীৰ পৰলোক প্ৰাপ্তি, সেইবাবেও কিছু সেমেকা পৰিৱেশ দেখা পোৱা গৈছে নেকি বা এইবাৰ কেনেধৰণে আপোনালোকে ৰাস আয়োজন কৰিছে? এই যিসকল মহান ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সাংস্কৃতিক জগতখন এতিয়া আমাৰ এনেকুৱা নিথৰুৱা হ'ল যে আমি সকলো এতিয়া এনেকুৱা অৱস্থাত আছোঁ, অসহায় হৈ আছোঁ, আমি যেন মৰি মৰি জীয়াই আছোঁ, এনেকুৱা এটা ভাৱ হৈছে সকলোৰে। গতিকে আমাৰ ম্লান কিছু হৈছে, কিন্তু আমি এইসকলক এই মহান ব্যক্তি প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক আমি ইয়াত প্ৰাণবন্ত কৰি তুলিবৰ কাৰণে তেওঁৰ ক্ষেত্ৰত আমি তেওঁৰ আদৰ্শক
সৰগত কৰি আমি বিভিন্ন অনুষ্ঠান ইয়াত আমি আপোনালোকে দেখিছে সেইবিলাক আমি কৰিছোঁ তাৰোপৰিও সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰো আপোনালোকে মঞ্চত আমি 5 তাৰিখে তেখেতক সোঁৱৰণি অনুষ্ঠান আমি মানে উদযাপন কৰিছোঁ গতিকে এইটোলৈ আমি আছোঁ যদিও আমাৰ সকলোৱে কিন্তু এটা দুখ লৈ সকলো আছে আমাৰ এইসকল ৰামচৰণ বৰদলৈ গুচি গ'ল বিখ্যাত বাহিৰক দিব্য শৰ্মা গুচি গ'ল এনেকৈ আমাৰ সৈয়দ ছাদুল্লাহ গ'ল গতিকে আমাৰ সাংস্কৃতিক জগতখন এতিয়া বৰ আমি দুৰ্ভাগ্য 2025 চনত এই মহান ব্যক্তিসকলক হেৰুৱাই হয় এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জ্ঞাপন কৰিছে তেখেতসকলে যি মহান ব্যক্তিক এইগৰাকী যি সংগীত মহিৰো নামৰ মহিৰো বা যি বিশিষ্ট বাদ্যবাদন বাঁহীবাদকৰ অনুপস্থিতিত গীতি সাহিত্য কবি সৈয়দ ছাদুল্লাহৰ অনুপস্থিতিত এখেতসকলে যদিও ৰাস আয়োজন কৰিছে তাৰ মাজতো গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেদৰে তেওঁলোকে চলাইছে ৰাস মহোৎসৱ আপোনালোকে চাইছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট ধন্যবাদ